এপাক মানে মন্দিৰলৈ যাবলৈ ওলাইছোঁ, কামাখ্যা মন্দিৰ। মাইনা কলিজা স্কুল গ'ল বাৰু, আৰু মাইনা কলিজা স্কুলত গ'ল, আৰু মাইনা কলিজা যদি লগত লৈ যাব পাৰিলোঁ মানে বেছিয়ে ভাল লাগিলে মনটো। পিছে মাহঁত আহিছে মন্দিৰত, ওচৰৰে বৌ এজনীয়ে ছাগলী দিব হেনো, তাতে মাহঁত আহিছে। আৰু অহাৰ কাৰণে মানে এতিয়া মাও মোক ফোন কৰিছে, বৌজনীয়ে মোক ফোন কৰিছে যে মানে আহা মাৰ তাতে যাওঁ। আৰু মাৰ তাত মাতিলে কেনেকৈনো নাযাৱাকৈ থাকিব পাৰোঁ ন, আৰু এনেই যাওঁ যাওঁ লাগি থাকে মনটো, তাতে আৰু মাতিছে আহা বুলি। আৰু 7টা মানহে আমাৰ ইয়াৰ পৰাই, আৰু মাৰ তাত যাবই লাগিব ন, সেয়ে মনটো মানে উগুল থুগুল লাগি আছে। যাওঁ কি কৰোঁ, ইফালে মাইনা স্কুলত আছে, আহি পাম কি নাপাম টাইমত, মানে মনটো ভাবিব পৰা মানে অৱস্থা নাই, আৰু কিবা কিবি মানে লাগি আছে। তাৰপিছতে আৰু মানে কি হ'ল, এফালে যাব ভয়ো লাগি আছে মোৰ, মানে অকণমান মাথাটো চক্কৰ দি আছে। কালি ডক্টৰৰ তাত গৈছিলোঁ, ঔষধ বেছি খাইছোঁ, বেছিকৈ কৈছে মানে যে মাথাটোত অকণমান ঘূৰাব পাৰে সেই বুলি কৈছে, অকণমান ভয়ো লাগি আছে। সেইখিনি বাৰু পিছতে ক'ম মই কি হৈছিলে। তাৰপিছত যাই মানে এতিয়া যাওঁ আৰু ভাবিছোঁ, মাতিছোঁ ব'লা যাওঁ আমি দুটাই আৰু মন্দিৰত, আৰু মাহঁতক লগ পাওঁ, আৰু মাও ওচৰত আহিছে, লগ কৰিলে এবাৰ ভাল লাগে ন। মন্দিৰৰ পৰা আহি মা এনেকুৱা হয়, আমাৰ ঘৰতে নাহে, যে কয় কি নাই ডাইৰেক্ট যাম, নাযাওঁ এতিয়া সেই বুলি কয়। মই কৈছোঁ আহিবা নেকি আমাৰ ঘৰত, নাই মন্দিৰৰ পৰা আহি হেনো যাব নাপায়, মানে ধৰ এনেও। কিন্তু এইটো কথা ময়ো ভাবোঁ, মন্দিৰৰ পৰা ময়ো কাৰো ঘৰত নাযাওঁ, ডাইৰেক্ট ইয়াতে আহোঁ। কিন্তু মা আমাৰ ছোৱালী ঘৰ আহিব পাৰে ন, কিন্তু ওচৰৰ মানে লগৰীয়াখিনিক এৰি আহিব মানে মাও বেয়া পাইছে। সেই গতিকে মা মানে বৌহঁতৰ লগত একেলগতে গাড়ীত আৰু মানে একে হেৰিতে গুচি যাব, একে কষ্টতে, আৰু মানে ধৰ একে গাড়ীখন ঘৰলৈকে যাব, সিহঁতে গুচি যাব আৰু সেয়ে ভাবিছোঁ এবাৰ কামাখ্যা মাৰ তাত যাই লগ কৰি আৰু কামাখ্যা মাৰ ওচৰলৈ যাওঁ এবাৰ। আৰু মাও মাতিছে, কামাখ্যা মাও মাতিছে, সময়ো মিলিলে, সুবিধাও মিলিলে, টাইমটো ধুনীয়া টাইম হ'ল, একো প্ৰব্লেম নাই এতিয়া। আৰু মাইনা খালী স্কুলত আছে, জল্দি আহিব লাগিব, অকণমান পূজা কৰি মাৰ তাতে আহোঁগৈ। আৰু সেয়ে ওলাই আছোঁ, অকণমান চুলিখিনি জল্দি ধুই দিলোঁ, যিয়ে নহওক যি টি খাই থকা যায়, মানুহ চানুহ চুই থকা যায়, জাকে তাকে ন। আৰু কাপোৰযোৰ ধোৱাই আছিলে বাৰু, চুইজাৰযোৰ পিন্ধি ল'লোঁ, কাৰণ কিয় মেখেলা চাদৰ পিন্ধি এতিয়া মই যাওঁ মানে বহুত টাইম লাগিব, আৰু গাত বোলা নাইকিয়া হৈ গ'ল, আৰু মানে ইমানকৈ মোটা হৈ গৈ আছোঁ। আৰু মেখেলা চাদৰযোৰ পিন্ধি গ'লে আমাৰ মন্দিৰত ভাল লাগে, কিন্তু সেইখিনি সময়ো এতিয়া নহ'ব, কাৰণ কিয় আৰু বহুত দেৰি হৈ যাব। বৌহঁতেও গুচি যাব, ইফালে মোৰ মাইনাক আনিবও দেৰি হ'ব, মাৰ তাত যাবও দেৰি হ'ব। সেই গতিকে মই চুইজাৰযোৰ পিন্ধিয়ে লৈছোঁ ধুনীয়াকৈ, আৰু উপায় নাই আৰু পিন্ধি যাম আৰু মেখেলা চাদৰ কেতিয়াবা। অকণমান সেন্দুৰ লগাই লওঁ। যোৱাকালি পিছে মোক কাজল লগাবলৈ মানা কৰিছিলে ডক্টৰে এইটো ইয়াতে মানে ব্লক হ'ব বুলি কৈছিলে, নামটো পানী ওলাই থাকে, চকুৰে পানী আৰু কেটাৰ ওলাই থাকে, কৈছিলে যে মানে কাজল নলগাবা। পিছে মই আইলাইনাৰটো লগা বাদেই দিলোঁ, পানী ওলোৱাৰ কাৰণে আইলাইনাৰটো মানে ল'ব নোৱাৰোঁ, এনেকৈ মুচি থকা যায়, পানীটো ক'লা হৈ যায়। সেই গতিকে মই আইলাইনাৰটো লোৱা বাদেই দিলোঁ। বেলেগ এটা ভিডিঅ'ত কৈছিলোঁ মই অকণমান কাজল ল'বলৈ মন যায় দিয়কচোন ন। অকণমান কাজল ল'লে মই চুলিখিনি ভাল পাওঁ, সেই অকণমান লৈ লওঁ, বেছি নলওঁ, হালকাকৈ লৈ লওঁ। লগাই ল'লোঁ অলপ কাজল, হালকা চা লিপষ্টিক লগাই লওঁ। ইমান গৰম, এইফালে মই ঘামি আছোঁ, পূৰা ঘামি আছোঁ। আৰু মই কৈছিলোঁ নহয় লিপষ্টিক লগাই মই মুচি দিওঁ অকণমান, সেই অভ্যাসটো থাকি গ'ল, পাউডাৰ লগাই মুচি দিয়া, লিপষ্টিক লগাই মুচি দিয়া। এতিয়া মই মোটামুটি ষ্টল হ'ব বুলিয়ে ক'ব লাগিব, আৰু এতিয়া গৈ তাত লগ পাই আছোঁ।